চৰকাৰৰ যি লাখপতি বাইদেউ আঁচনি তাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নাই আপুনি কেনেদৰে চেক কৰিব এতিয়া প্ৰথমে আপোনালোকে লিখি সাৰ্চ কৰিব লাগিব nrlm.gov.in তাত যিটো ফাৰ্স্ট অপচন আহিছে সেই অপচনটোত আপোনালোকে ক্লিক নকৰিব সেকেন্ড অপচনটো দেখিবলৈ পাইছে ব্লক ওয়াইজ SHG এণ্ড মেম্বাৰ ডিটেইলছ এই সেকেন্ড অপচনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আপোনালোকৰ সন্মুখত শো কৰিব এটা ফাৰ্স্ট টাইম আপোনালোকে ষ্টেটখন সিলেক্ট কৰিব লাগিব মই মোৰ ষ্টেট যেহেতু আসাম হয় আসাম সিলেক্ট কৰি দিছো ইয়াৰ পিছত আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্টখন সিলেক্ট কৰি দিব তাৰ পিছত আপোনালোকে নিজৰ ব্লকটো সিলেক্ট কৰিব লাগিব মই মোৰ ব্লকটো নাৰায়ণপুৰ গতিকে নাৰায়ণপুৰ সিলেক্ট কৰি দিছো তাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে গাঁও পঞ্চায়তখন সিলেক্ট কৰিব লাগিব আপোনাৰ পঞ্চায়তটো সিলেক্ট কৰি দিব তাৰ পিছত দেখিবলৈ পাইছে ভিলেজ অৰ্থাৎ আপোনাৰ গাঁওখনৰ নামটো ইয়াতে সিলেক্ট কৰিব লাগিব মই মোৰ গাঁওখনৰ নাম সিলেক্ট কৰি পেলাই সাবমিট অপচনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াতে সাবমিট অপচনটোত ক্লিক কৰাৰ পিছত তললৈ দেখিবলৈ পাইছে ইয়াত গোটেই ডিটেইলছ নামখিনি ওলাই গৈছে যিখিনি সিলেক্ট হৈছে এতিয়া এই লিষ্টখন আপোনালোকে যদি ডাউনলোড কৰিব খোজে কেনেকৈ ডাউনলোড কৰিব সব ৰাইট সাইডে কৰ্নাৰত PDF-ৰ এটা অপচন আছে এই PDF-টোত আপোনালোকে টাচ কৰি দিব আৰু টাচ কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড হৈ গৈছে